Hello everyone, মই কৈছিলো যে আপোনালোকৰ যোনটো ওয়াৰ্কিং প্ৰফেশনাল আছে হিয়তৰ কাৰণে মই এটা ৰুটিন লৈ আহিম আৰু এটা আমাৰ নৰমাল ষ্টুডেন্টৰ কাৰণে ৰুটিন লৈ আহিম সো ৰুটিনটো ডিফাৰেন্ট হ'ব সো আপোনালোকে বেলেগ বেলেগ ধৰণে কৰিব লাগিব সো মই ইয়াক প্ৰথমতে প্লিজ আপোনালোকক ওয়েলকাম জনাইছো কি মোক অলপ সাপোৰ্ট কৰাৰ কাৰণে থ্যাংক ইউ সো মাচ মোৰ ভিডিঅ'বিলাক যদি লাইক কৰি ভাল পাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক মই ইতিমধ্যে লাষ্ট দুটা ক্লাস হৈ গৈছে আপোনালোকে গৈ চাব পাৰে এডিআৰ ফুল সিলেবাসটো আমি কভাৰ কৰি আছো আৰু আমি বহুত ফাইট কৰিম এবাৰ চাকৰি পামে ঠিক আছে ওকে সো এতিয়া আমি কব খুজু যে আপুনি মানে ওয়ার্কিং প্রফেশনাল হয় সাপোজ প্রথমতে মই কম ওয়ার্কিং প্রফেশনালৰ কাৰণে ওয়ার্কিং প্রফেশনাল যদি হয় কেনেকে আমি কোর্সটো কমপ্লিট কৰিম হেতু আমি জানিব লাগিব প্ৰথমতে কোর্সটো কমপ্লিট কৰিবৰ কাৰণে ফাৰ্স্ট আপোনালোকে এটা বস্তু চাব লাগিব সো প্ৰথমতে আমি এটা বস্তু চাব লাগিব যে আমাৰ মানে প্ৰথমতে ব্যাকগ্ৰাউণ্ড চাব লাগিব সো আপুনি মানে কিমান টাইম উলিয়াব পাৰে ওকে এভৰি ওয়াৰ্কিং প্ৰফেশনালে আপোনালোকে বাকি টাইম উলিয়াব নোৱাৰিলো মৰ্নিং টাইমটো তো আমি উলাব পাৰোৱে সো ৰাতি কাৰণ গুটেই দিনটো ভাগৰে আহিছে একদম কষ্ট লাগিছে কাম কৰিব মানে গাত বিকজ মই ওয়াৰ্কিং প্ৰফেশনাল হও সো মই কাম কৰাৰ পিছতো আপোনালোকৰ ভিডিঅ' বিলাক বনাও সো মই যেহেতু পাৰিছো আৰু মোৰ এটা সৰু বেবিও আছে সো ইমানখিনি থাকাৰ পিছত যেতিয়া এজ এ ওমেন মই পাৰিছো তেতিয়াহলে আপোনালোকেও পাৰিব আৰু আমাৰ যিবিলাক মহিলা সকল আছে ঘৰত বহি যি সকলে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে প্লিজ কাইন্ডলি আপোনালোকে বহুত ভালকে এক্সাম প্ৰিপেয়াৰ কৰক লৰাবিলাককো মই কৈছো কিন্তু ছোৱালীবিলাকে সাবলম্বী হোৱাটো খুবেই দৰকাৰ কাৰণ আজিকালি লৰা আৰু ছোৱালী সমান খালি ইকুৱেলিটি কলে নহব প্ৰুভ কৰিব লাগিব ঠিক আছে ওকে মই এটো নেগেটিভ সেন্সত কোৱা নাই ভাল কথা কৈছো বাৰু সো প্ৰথমতে আমি কি কৰিব লাগিব সিলেবাসটো প্ৰথমতে আমি চাম যে কোনটো সিলেবাসৰ কোনটো পোৰশন আমাৰ ইজি লাগে সাপোজ আপোনাৰ সায়েন্স ব্যাকগ্ৰাউণ্ড আছে তো আপোনাৰ ম্যাথছটো ইজি হ'ব বা আপোনাৰ টেকনলজি যোনখিনি ইজি হ'ব সায়েন্স এণ্ড টেকনলজি হেখিনি ইজি হ'ব আৰু ইংলিশটো যি সকল মানুহৰ ইংলিশ মেজৰ আছে বা ইংলিশ আছিলে বা ইংলিশ মিডিয়ামৰ পৰা হিহতৰ ইজি হ'ব তো আপোনালোকৰ কাৰণে এটা প্লাস পইণ্ট ইংলিশটো হৈ গৈছে সো হেই মানে মিনজৰ মনত ৰাখিব যে কোনটো আমাৰ স্ট্ৰেটেজি এপ্লাই কৰিলে আমাৰ ভাল হ'ব মানে আপুনি কোনটো পঢ়িলে বেছি ভাল হ'ব সাপোজ আপোনাৰ ইংলিশটো ষ্ট্ৰং হয় তো আপুনি কি কৰক ইংলিশটোত ৰেগুলাৰ টাইম দিয়ক আৰু হেতু ভালকে প্ৰেক্টিস কৰক যাতে 20টা কোৱেশ্চনৰ ভিতৰত 20টা কোৱেশ্চন হয় সো ইয়াতে মই প্ৰথমবাৰ কব গৈ আছো যে আপোনালোকে বহুতে এতিয়াও কিজানি চেক কৰা নাই এতিয়াও 6 মান্থ আছে আৰু 6 মান্থত যদি আপোনালোকে সিৰিয়াসলি প্ৰিপেয়াৰ কৰে সবে ক্লিয়াৰ কৰিব পাৰিব সো প্ৰথমতে আমি কি কৰিম সিলেবাসটো আপুনি আপোনাৰ টেবুলৰ আগত লগাই লওক সো আপোনাৰ টেবুলৰ আগত লগাই ললে সিলেবাসটো লগাই লোৱাৰ পিছত কি কৰিব আপুনি আপোনাৰ সিলেবাসটো হৈ যোৱাৰ পিছত আপুনি ম্যাথছৰ সেকশনটো হেৰি সেকশনটো চাৰিটা কপি বনাই লওক আপুনি ম্যাথছ জিকে আৰু আপোনাৰ ৰিজনিং আৰু আপোনাৰ হেৰি কাৰণে ম্যাথছৰ কাৰণে তো মই ফাৰ্স্ট প্ৰথমতে এটা কথা কম যে প্ৰথমতে আপুনি ইজি সেকশনটো এটা আৱাৰ দিব যোনটো আপোনাৰ ইজি সেকশন লাগে আপোনাৰ যোনটো ইজি হয় হেতু সেকশনটো 1 ঘন্টা দিব 1 ঘন্টা দিয়াৰ পিছত নেক্সট যিকিটা চ্যাপ্টাৰ আছে সাপোজ আপোনাৰ তাত ম্যাথছটো ইজি লাগে তো ম্যাথছটো আপুনি 2 ঘন্টা কৰিব 2 ঘন্টা প্ৰেক্টিস কৰিব কাৰণ ম্যাথছত অলপ টাইম লাগে বাৰু সো ম্যাথছটো কৰোতে এটা টপিক কৰিব আৰু তাৰ লগে লগে কোৱেশ্চন বিলাক কৰি যাব হেনেকুৱা নহয় আপুনি এটা মানে কোৱেশ্চন পেপাৰ উলিয়া লব ম্যাথছৰ কৰি গৈ থাকিব আৰু যোনটো টপিকত আপোনাৰ পাজল লাগিছে হেতু ম্যাথছ কৰিব আৰু তাৰ যদি কিবা ফৰ্মুলা আছে হেতু আপুনি আপোনাৰ ম্যাথছৰ যোনটো মেইন কপি আছে তাত লিখি থব যে এইটো ফৰ্মুলা এইটো মানে টাইম এণ্ড ডিসটেন্সৰ মই এইকিটা মেইন ফৰ্মুলা হয় এইটো ফৰ্মুলা মই পাহৰিছিলো বা নতুন কিবা যদি কোনবা ইউটিউবত চাইছে বা কৰবাত চাইছে হেকিটা গুটাই লওক তো এনেকে আমি 30টা মান টপিকস আছে ম্যাথছৰ তো 30 দিনত কি হ'ব আমাৰ 30টা ম্যাথছৰ টপিক কমপ্লিট হৈ যাব ঠিক আছে 30 দিনত 30টা ম্যাথছৰ কমপ্লিট হৈ গল এতিয়া আপুনি কি কৰিব নেক্সট আপোনাৰ ইংলিশ সাইমultaneously কৰিব লাগিব ইংলিশৰ সিলেবাসটো যোনটো মই আপোনালোকৰ মোৰ টেলিগ্ৰাম চেনেলটো প্লিজ ইয়াতে আপোনালোকক দি দিছো মানে লোগোটো প্ৰথমতে চেক কৰি লব আৰু হেতু আপোনালোকে কৰাৰ পিছতে সাবস্ক্ৰাইব কৰি লব আৰু তাতে মই আপোনালোকক লাগে যদি সিলেবাসখিনি মোৰ লিখা আছে মই দি দিম সো সিলেবাসখিনি কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইংলিশৰ প্ৰত্যেক দিনা এটা এটা টপিক লব সাপোজ হোমোফোনছ আছে মইও কৰাম মই আপোনালোকক ইংলিশখিনিও কৰাম হোমোফোনছ আছে সিনোনিম এন্টোনিমছ আছে তো এটা এটা টপিক লওক আৰু মই অলৰেডি মোৰ এটা ভিডিঅত আপোনালোকক বুক লিষ্ট কো হেৰি মেনশন কৰি দিছো তাত গৈ চাই লব কি বুক লিষ্ট লব লাগে তো বুক লিষ্ট লিখিনিত চাবলৈ গলে ইংলিশৰ বুক লিষ্ট খিনি মই নেক্সট ভিডিঅটোত বনাই দিম বাৰু কেনেকে কি হত লব লাগে ইংলিশৰ খিনি ইংলিশত কি পঢ়িব লাগিব কি কমন পঢ়িব হেনেকে পঢ়িব হেখিনি আৰু বেলেগ স্ট্ৰেটেজি কিবা লাগে যদি আপোনালোকে মোক ক'ব
সো ইয়াৰ পিছত কি হল আপুনি এখেই মানে উলিয়াই লোৱাৰ পিছত এটা টাইমিং মেইনটেইন কৰিব মানে ওয়ার্কিং প্রফেশনাল কে লিয়ে মিনিমাম আপোনালোকে 4 ঘন্টা সময় যদি দিয়ে সদায় তেতিয়াহলে নিশ্চয় আপুনি ক্লিয়াৰ কৰিব পাৰিব ৰাতি 2 ঘন্টা আৰু ৰাতিপুৱা 2 ঘন্টা আপুনি যদি ইন কেস বহুত বেছি এটা বস্তু বিচাৰে তেতিয়াহলে এটো কাৰণে হাৰ্ড ওয়ার্ক কৰিব লাগিব সো 4 ঘন্টা টাইম দিছে যেতিয়া 2 ঘন্টা আপুনি ম্যাথছত দিয়ক আৰু বাকি 2 ঘন্টা অল্টাৰনেটিভ টপিকত দিয়ক কাৰণ ম্যাথছত আমাক লাগিব তো অল্টাৰনেটিভ টপিক মানে জিকে আৰু আপুনি কিতেবা অফিসত থাকিলে বা আপুনি টিচাৰ হয় ক্লাছত আছে সো মাঝে মাঝে আপুনি কি কৰিব ইউটিউব চেনেলৰ পৰা যেতিয়া ক্লাছ অফ থাকে বা অলপ ফ্ৰী আছে সেইখিনি টাইমত আপুনি এটা টপিক চাই লব যেনে জিকে বা যিকোনো এটা টপিক বা মোৰ ক্লাছৰ ভিডিও বিলাক আপোনালোকে হেডফোনতো অফিস যাওতে বাছত গৈছে বা বাইকত গৈছে শুনি যাব পাৰে ন শুনি পেলাই আপোনাৰ টপিক বিলাক কমপ্লিট হৈ যাব কোৱেশ্চন বিলাক তো নিনব না মনত থাকিব তাৰ পিছত পিডিএফ টো মই মোৰ কিপ লাৰ্নিং চেনেলত দি দিম তাৰ পৰা লৈ লব আৰু পিডিএফ কিনি এটা ঠাইত জমা কৰি থব আৰু ৰিভাইজ দি থাকিব যেতিয়াই টাইম পায় সো এনেকে আৰু যে আপুনি কৰে তো শিওৰলি আপোনাৰ হেৰবা আৰু যেতিয়া আপোনালোকে কাম পঢ়ি আছে পঢ়ি থাকোতে লংগাৰ টাইম 6 মান্থ মানে মোটিভেশনটো আমি লস কৰো সো মোটিভেশনটো বহুত দৰকাৰী তো সানডে এটা অফ লৈ লব সানডে আপুনি নিজকে টেস্ট কৰিব টেস্ট সিৰিজ দিব টেস্ট সিৰিজ মানে কেনেকুৱা কোনবা ওয়েবসাইটৰ পৰা বা বহুত সাইট আছে যতে আমাৰ টেস্ট সিৰিজ বিলাক বেছে হিহতৰ টেস্ট সিৰিজ বিলাক লগাব নহলে যোনটো টপিক কমপ্লিট হৈ গল এমসিকিউ অনলাইন মক টেস্ট বহুত গাল পোৱা যায় আপুনি লগালে তো গম পালে যে আপুনি কিমান স্ট্র্যাটেজিস আছে সো এইটো আছিল আমাৰ ওয়ার্কিং প্রফেশনাল স্ট্র্যাটেজি ঠিক আছে নেক্সট ভিডিওটোক মই লৈ আহিম আপোনালোক যদি ষ্টুডেন্টৰ ভিডিওটোত ইন্টাৰেষ্ট হয় ফুল টাইম ষ্টুডেন্টৰ মই 8 আৱাৰৰ ভিডিও এটা লৈ আহিম আৰু ক'ত কি পঢ়িব লাগে আপোনালোকক জনাম থ্যাংক ইউ বাই বাই টেক কেয়াৰ প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল এণ্ড হোপফুলি আপোনাৰ সাকসেস হ'বই